দ্বিতীয়টো বদন কোন দ্বিতীয়টো বদনত কংগ্ৰেছে কোন নকিবলৈ হৈ জকিবলৈ যে ৰাজ্যিক নিৰ্বাচনত গৌৰৱ গগৈ শোভা নবঢ়ায় কথা নিমিলাত মই ক'লোঁ নকিবলৈ যে তোৰ ঘৰত মই আজি খাৰ হ'বলৈ নহওঁ আজিৰ পৰা এইখন বৰদলবা চানত এই মিয়াটো নোসোমাবলৈ দিয়ে নে বাৰু কম ডাঙৰ এটা কৈছে নি এইটো নাপায় নহয় এইটো আমি মালপানী খোৱা মানুহ আমাৰ নিজৰ এইবিলাক আমি মালপানী খাইলে আমি ফুটিয়ে কণ তেতিয়া গাঁও বেলেগ কথা মই এটা ফটোৱা বুলি ক'ব কাৰণ য'তে ত'তে এয়া মেডিয়া পালে গান গাই বুলি ক'ব মৰা পালোঁ জীয়া পালোঁ তাকো বেছি খালোঁ ভাত অ ডাঙৰীয়া ধান এদুন ধাইলৈ দিবানে দুপৰীয়া এইখন চৰকাৰক যদি তহঁতে ভোট নিদিয় কোনো পাপে চুৰিব নোৱাৰে। নমস্কাৰ, টাইমেটৰ এই বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টা পাৱাৰ্ড বাই ষ্টাৰ চিমেণ্ট আৰু এছ'চিয়েটেড প্লাই ষ্টৰীলৈ মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছোঁ। বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে দিন ঘোষণা হৈছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বৰ্তমান সময়ত নিৰ্বাচনক লৈ তুংগত প্ৰচাৰ উঠিছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, কেইবাগৰাকীও নেতাৰ সৈতে কথা পাতিছোঁ, বিধায়কৰ সৈতে কথা পাতিছোঁ আৰু তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিছোঁ যে এইবাৰ নিৰ্বাচনত তেওঁলোকে কি দেখিছে, নিজৰ নিৰ্বাচনী অঞ্চলটোক লৈ তেওঁলোক কিমান আত্মবিশ্বাসী আৰু আগন্তুক নিৰ্বাচনত প্ৰভাৱ কি পৰিব। এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁহি মৰিগাঁও সমষ্টিত আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে টাইম 8ত উপস্থিত আছে ৰমাকান্ত দেউৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। প্ৰথমতে আপোনাক টাইম 8লৈ স্বাগতম জনাইছোঁ। নিৰ্বাচনী প্ৰচাৰত সকলো ব্যস্ত, আপুনিও ব্যস্ত, কেনেকুৱা এইবাৰ প্ৰচাৰ কেনেকুৱা দেখিছে, পৰিৱেশ কেনেকুৱা দেখিছে? মই আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ স্বাধীনতা 79তম হ'ল, চৰকাৰ আহিলাও গ'ল, যিমানবোৰ কোনো কাম নহ'ল, কিন্তু আমাৰ চৰকাৰ হোৱাৰ পিছত এই 10 বছৰ কাৰ্যকালত মানে অভূতপূৰ্ব উন্নয়ন হৈছে। এই উন্নয়নৰ যাত্ৰাত ৰাইজ শান্তি হৈছে আৰু ৰাইজ সকলোকে আমাৰ বিজেপি চৰকাৰে কাম কাজলৈ সন্তুষ্ট হৈছে। এই সন্তুষ্টৰ কাৰণে বিজেপি জনমতটো বাঢ়ি গৈছে। মই বেলেগৰ কথা নকওঁ, মোৰ মৰিগাঁও সমষ্টিত এই 10 বছৰ কাৰ্যকালত যিমানবোৰ কাম কৰিলোঁ আৰু কাম বেছি নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানবোৰ ৰাস্তা পদূলি, ল'ৰা ছোৱালী, নিবনুৱা আদিকে ইত্যাদি ইত্যাদি যিমানবোৰ আঁচনি দিলে, এই আঁচনিবোৰ কাৰণে ৰাইজে সন্তোষ। গতিকে সকলো ৰাইজে দলে বলে হিয়া উজাই ভোট দিবৰ কাৰণে অপেক্ষা কৰি আছে বিজেপিক। গতিকে মোৰ সমষ্টিত এইবাৰ ৰাইজে হিয়া উজাই আশীৰ্বাদ দিবৰ কাৰণে মই অপেক্ষা কৰি আছে। গতিকে তাৰ কাৰণে মই আনন্দিত। আৰু এইবাৰ মই যোৱা বিগত নিৰ্বাচন, দুটা নিৰ্বাচনকৈ এইবাৰ মই অধিক ভোট মই আগতে কৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় নগাঁৱত যেতিয়া আহিছিলে তেতিয়া মই সুধিছিলে যে ৰামাৰা আপুনি কিমান ভোট ব্যৱধান পাৰিব? মই 70,000 ব্যৱধান পাওঁ। সঁচানে? মই কোনোদিনটো মিছা কথা নকওঁ, মই তেখেতে কৈছোঁ। তেখেতে মোৰ কথা শুনি আনন্দিত আৰু সেইকাৰণে 70,000 ব্যৱধানৰ অধিক মই এবাৰ মৰিগাঁও সমষ্টি বিধানসভাৰ পৰা মই জিকিম, তাত কোনো সন্দেহ নাই। মানে আপুনি যথেষ্ট আত্মবিশ্বাসী। আপুনি আত্মবিশ্বাসী। আৰু আপোনাৰ বিজেপিৰ যিটো এটা ঢৌ দেখিবলৈ পাইছোঁ, কংগ্ৰেছৰ এজনৰ পিছত আন এজনকৈ নেতাই পদত্যাগ কৰিছে আৰু বিজেপিলৈ হৈছে, শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছৰ এই অৱস্থাটো কিয় হৈছে বুলি ভাবে? এগৰাকী জনজাতীয় নেতা হিচাপে আপোনালোকে কি দেখিছে কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত পাৰ্থক্য? মই যেতিয়া গৌৰৱ গগৈ যেতিয়া অসমৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁক নিৰ্বাচিত কৰিছে বা তেওঁক দায়িত্ব অৰ্পণ কৰিছে, তেতিয়া মই প্ৰথমে কৈছিলোঁ যে ৰাজ্যিক নিৰ্বাচনত গৌৰৱ গগৈ শোভা নবঢ়ায় আৰু গৌৰৱ গগৈ কোনো কাৰণে কণ্ট্ৰল কৰিব নোৱাৰে। এইটো আহি পেলাই তেওঁ ভুল কৰিলে। মই আগতে কৈছোঁ এইটো কথাটো। আৰু বিভিন্ন সময়ত যেতিয়া আমাৰ চৰকাৰে মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনক সুৰক্ষিত আৰু ভৱিষ্যতত ল'ৰা ছোৱালী কেনেকৈ সুৰক্ষিত কৰিব লাগে তাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি আছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিনে ৰাতিটো কষ্ট কৰি আছে। এতিয়া ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত বিশ্বত প্ৰথম আছে চাইনা জনসংখ্যা। এতিয়া হ'ল ভাৰত এতিয়া 8 কোটি বেছি হৈ গ'ল চাইনাতকৈ। যে এনে জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত ভৱিষ্যত কি হ'ব ভাৰতবৰ্ষখন, তাৰ কাৰণে দিনে ৰাতি চিন্তা কৰি আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু অসমতো যেনেধৰণে গাক কৰিব লৈছে সন্দেহযুক্ত বাংলাদেশীয়ে নে মিয়া মুছলমানে যেনেধৰণে গাক কৰিছে
আৰু অসম বুলিবলৈ অসম নাথাকিব। এনে মুহূৰ্তত এই অসমখন সুৰক্ষিত কৰিবৰ কাৰণে, এই অসম ৰক্ষা কৰিবৰ কাৰণে দিনে ৰাতি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় চেষ্টা কৰি আছে। এনে মুহূৰ্তত কংগ্ৰেছে বিৰোধাচৰণ কৰিছে। তাৰ অৰ্থ কি? আজি যদি কাইলৈ যদি ভনীজনীক লৈ যায়, কাইলৈ আপোনাৰ তিৰোতাজনীক লৈ যায়, ঘটি আছে, জেহাদী ঘটি আছে অসমত। আৰু গোটেই ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে, এতিয়া কেৰেলা গ'ল, উত্তৰ এই বাংলাদেশ যাওঁ যাওঁ অৱস্থা, আৰু অসম, এই তিনিখন ৰাজ্যৰ ভাৰতবৰ্ষৰ ভিতৰত ব্যাপকভাৱে মানে এই মিয়া মুছলমান বৃদ্ধি হৈছে। এনে মুহূৰ্তত আমি সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হ'ব লাগে। দল অদল কি, সকলোৱে ঐক্যবদ্ধ হ'ব লাগে। গতিকে তাত তেওঁলোকে কৈছে বিজেপিয়ে বেদখল উচ্ছেদ কৰিছে, আৰু তেওঁলোকে ক্ষুদ্ৰ স্বাৰ্থত কৈছে কি আমি জিকিম, আৰু জিকিলে আকৌ আমি মাটি উভতাই এইটো কথা হ'ল নেকি? এতিয়া দ্বিতীয়টো বদন কোন? দ্বিতীয়টো বদন হ'ল কংগ্ৰেছে গৌৰৱ গগৈ। দ্বিতীয় বদন বুলি কাৰো কোৱা সাহস নাই, একমাত্ৰ মই ককান মোৰ জনজাতি লিডাৰ। এইখন ভূমিপুত্ৰ, এইখন ইতিহাসে ঢুকি না ৫,০০০ বছৰ ইতিহাসে ঢুকি নোপোৱা এই ভূমিপুত্ৰসকল ককা দেউতাসকলে জংঘল এইখন দেশ ৰাখিছে। গতিকে মই সাহস আছে কোৱা, বেলেগৰ নাই। আপুনি যিটো কথা ক'লে যে মিয়া মুছলমানৰ আগ্ৰাসন হৈছে, কংগ্ৰেছে তেওঁলোকৰ সমৰ্থনত আছে, এই কথাবিলাক ক'লে আপোনাক ক'ৰবাত বেয়া নাপায়তো? মানে মিয়া মুছলমানে আপোনাক বেয়া পাব নেকি? এই ভয়টো নাই নেকি ৰমাকান্ত দেউৰী? নাই 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 নাই, তেওঁলোকে জানে যে ৰমাকান্ত চিধা কথা কয়, আৰু সেইকাৰণে মই তেওঁলোকক, মইতো খিলঞ্জীয়া মুছলমানৰ কথা কোৱা নাই, য'ত যিখিনি মিয়া বাংলাদেশী কথা কৈছোঁ, তেওঁলোকৰ কথা আমাৰ আপত্তি নাই। কিন্তু তেওঁলোকে য'তেই আমাৰ মাটি দেখি ত'তেই বেদখল কৰে, তেনেকুৱা ধৰণৰ নহ'ব নহয়। এইখন দেশৰ জলবায়ু, এইখন দেশৰ ডাঙৰ দীঘল হৈছে, এইখন দেশৰ কথা তেওঁলোকে চিন্তা নকৰে, আৰু তেওঁলোকে বেলেগৰ এখন চিন্তা কৰে। এতিয়া খেল এখন পাতিলে, যেতিয়া খেল পাকিস্তানৰ যেতিয়া ভাৰতৰ যেতিয়া বেটিং হেৰি খেলে, তেতিয়া তেওঁলোকে ইয়াত ফটকা ফুটায়। এইটো কেনেকুৱা ধৰণৰ কথা? তাৰমানে এইখন দেশৰ জলবায়ু খাই এইখন দেশৰ ডাঙৰ দীঘল হৈছে, এইখন দেশৰ কথা চিন্তা নকৰে। সেইবিলাকৰ কথা আজি অসমৰ মুখ্যমন্ত্ৰী চিন্তা কৰিছে। গতিকে এনেধৰণৰ যদি গৈ থাকে কি হ'ব অসমখন? গতিকে এইকাৰণে ৰাইজে এতিয়া বিজেপি চৰকাৰৰ লগত, বিজেপি দলৰ লগত, এইবাৰ 100% বিজেপি তাত সন্দেহ নাই, 104লৈকে মাৰিব পাৰে বিজেপি। NDA 104 হ'ব পাৰে, 104 হ'ব পাৰে, NDA 104লৈকে যাব, NDA কথা কৈছোঁ। আৰু আমাৰ 90 নকমে, আৰু আমাৰ 80 নকমে। গৌৰৱ গগৈ প্ৰসংগটো মই এইকাৰণে আনিছোঁ, গৌৰৱ গগৈ যেতিয়াবা নেতৃত্ব ল'লে, আপুনি কোৱাৰ নিচাই কৈছে, আপুনিয়ে প্ৰথম ব্যক্তি আছিলে যে গৌৰৱ গগৈ নেতৃত্ব ঠিক নহয় কংগ্ৰেছৰ। আজি প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছত স্বাভিমান থকা হিন্দু মানুহ আৰু অসমীয়া মানুহ বৰ বেছি দিন থাকিব নোৱাৰিব। এই এটা পৰিৱেশ গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছত কিয় হৈছে বুলি ভাবে, আৰু আপুনি ভৱিষ্যতটো কি দেখিছে গৌৰৱ গগৈ? এটা কথা নহয়, মই যেতিয়া তিৱা চাহ শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে যেতিয়া নিৰ্বাচিত হওঁ, সেইজন ৰকিবুলৰ ঘৰত মই কৈছিলোঁ, ৰকিবুলে মাতি দিলে মোক, আৰু তেতিয়া কংগ্ৰেছ মন্ত্ৰী বিধায়কসকলে মোক মাতিলে, তাত গ'লোঁ। তেতিয়া মোৰ কথা নিমিলাত মই ক'লোঁ ৰকিবুলক, তোৰ ঘৰতো খা হ'ব নাহোঁ আজিৰ পৰা, যে তোৰ ঘৰত মই আজি খা হ'বলৈ নাহোঁ আজিৰ পৰা। ৰকিবুল হুছেইনক কৈছোঁ। পিছফালৰ পৰা তেওঁলোকে কৈছে ইমান সাহস, এনেকুৱা বিধায়ক মন্ত্ৰী নাই, কোনোবাই ৰকিবুলক কোৱা। মই বোলো কোন ৰকিবুল? হৈ ৰকিবুল, মই সেইজন মানুহ ব্যক্তি। মই আজিহে কৈছে ৰকিবুলৰ কথা বিজেপি নেতাসকলে, বড়ো বিজেপি এজন নেতা আজিহে কৈছে। মই আজি 10 বছৰ আগতে কৰিলোঁ দেখোন, 10 বছৰ আগত যেতিয়া মই CM আছিলোঁ, তেতিয়া মোৰ কাৰণে তেওঁলোকে বাদ বিবাদ হৈছিলে। 10 বছৰ আগতে কৈছোঁ মই ৰকিবুলৰ ঘৰত, আপুনি তেতিয়াই গম পায় কৈছোঁ যে ই মানে সাম্প্ৰদায়িক, আৰু এই ৰকিবুলে কোনোদিন, আৰু এটা লাজৰ কথা নহয়, সেইদিনা ৰকিবুলক আনি গৌৰৱ গগৈ য'ত মহাপুৰুষ গুৰুজনাত প্ৰতিষ্ঠা হেৰি কৰিছে, তাত সেইখন বৰদলবা চানত এই মিয়াটো সোমাবলৈ দিয়ে নে বাৰু? কম ডাঙৰ এটা কৈছে নি? এইটো নেপায় নহয় এইটো,
আমিও তেওঁলোকৰ ধৰ্ম আছে, আমি মছজিদত নাযাওঁ নহয়, নাপায় নহয় এইটো ক'বলৈ কাৰণে, হয় নহয়, কওঁ দল কৰিব পাৰে, সেই বুলিয়ে ধৰ্মটো বেলেগ এইটো কৰিব নাপায় নহয় কেতিয়াও। কিমান তললৈ গৈছে তাকে চিন্তা কৰক, আৰু ইয়াতকৈ আৰু বেছি কথা ক'বলৈ দৰকাৰ নাই। মানে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ বৰ ফিউচাৰটো ভাল নহয়। নাই, মই আগতে সেইকাৰণে আগতেই ক'লোঁ যে গৌৰৱ গগৈ মানে ৰাজ্যিক ৰাজনীতিকত ফিট নহয়, যিহেতু গাছ লেভেলটো কেন্দ্ৰীয় এম পিবিলাক, আৰে এম পিবিলাক 10টা সমষ্টি, ছাপ'জ 10টা সমষ্টিতো কোনো এম পি গৈয়ে নাপায়, তেওঁতো ভোট দিয়ে, এইটো সেইটো নহয় নহয়। পঞ্চায়ত নিৰ্বাচন যেনেধৰণৰ হয় গাছ লেভেল, আৰু বিধানসভা নিৰ্বাচনটো তেনেকুৱা। এতিয়া মোৰ সমষ্টিত 278টা ভোট কেন্দ্ৰ, মোৰ বিৰুদ্ধে যিকেইটা টিকেট বিচাৰি আছে 278টা কেন্দ্ৰ চিনিয়ে নাপায় সিহঁতে। তেনেকুৱা লিডাৰ গৌৰৱ গগৈ, গাছ লেভেল তেওঁ চিন্তা কৰিব নোৱাৰে, গাছৰুটৰ বিষয়ে নাজানে। গতিকে চেণ্ট্ৰেলত তেওঁ 10টা সমষ্টিত ইয়াত 1000 পালে, 10 50 তেনেকৈ হ'ল এম পি হ'ব পাৰে, কিন্তু বিধানসভা বিধায়ক হোৱাটো ইমান সহজ নহয়, পঞ্চায়তৰ প্ৰেচিডেণ্ট হোৱাটো ইমান সহজ নহয়, পঞ্চায়ত মেম্বাৰটো হোৱাটো ইমান সহজ নহয়। এইবাৰ যোৰহাটত খেলিছে কিন্তু গৌৰৱ গগৈ, সেইকাৰণে মই আপোনাক এই কথাটো সুধিছোঁ। তেওঁ এবাৰ মানে এম পিৰ পৰা আহি বিধানসভাৰ নিৰ্বাচনত যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিছে। এতিয়াও নমিনেশ্যন দিয়া নাই, এতিয়াও নমিনেশ্যন দিয়া নাই। গতিকে তেওঁ চাই আছে, নিদিবও পাৰে, মোৰ মতে সন্দেহ হৈছে। লাষ্টত গৈ পেলাই হাৰিব, এতিয়া হাৰা পৰ্যায়ত আছে গৌৰৱ গগৈ। গতিকে তেওঁলোকৰ মাজতে বিসম্বাদ গৌৰৱ গগৈ, গতিকে আঁকিবই নোৱাৰিলে। তেওঁ এজন গৌৰৱ গগৈ বাপেকতকৈ 10 বছৰ সৰু হ'ব, প্ৰদ্যুৎ বৰদলৈ সমপৰ্যায়। তেওঁক যদি সন্মান দিব নাজানে, তেওঁ খোৱাক মানে বাপেক, তেওঁ খোৱাক হ'ল, তাৰমানে কি তৰুণ গগৈ ভায়েক হ'ল প্ৰদ্যুৎ বৰদলৈ, তেতিয়া গৌৰৱ গগৈ খোৱাক, তেওঁ খোৱাক মানে বাপেক হ'লা নাই। বাপেকক যদি সন্মান দিব নাজানে, সেইজন পুত্ৰ কেনেকুৱা, সেইজন পুত্ৰ বাপেকক সন্মান দিব নোৱাৰা, আমি কলংকিত বুলি কওঁ সেইজন পুত্ৰক, হয় নাই নহয় কওক। মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে বিজেপিয়ে জাতি জনগোষ্ঠী জনজাতি সকলোকে লৈ আগবাঢ়িছে। এগৰাকী জনজাতীয় নেতা হিচাপে আপুনি ভাৰতীয় জনতা পাৰ্টীত এই পৰিৱেশটো কেনেকুৱা দেখিছে? প্ৰতিটো জাতি জনগোষ্ঠী জনজাতীয় সমাজৰ কিমান উন্নয়ন হৈছে আপোনাৰ নেতৃত্বতেই হওক বা বিজেপিৰ নেতৃত্বত এইখন অসমত, কি ভাবে? প্ৰথম মোক 16 চনত মানে বিজেপি নেতাসকল আহিছে, কেন্দ্ৰীয় নেতালৈকে আহিছে একেবাৰে, আৰু ৰাজ্যিক নেতালৈকে আহিছে মোৰ ঘৰত। মই যেতিয়া মানে জিকি পেলাই 5 মাহ আছিলোঁ, তেতিয়া মোক ক'লে আপুনি আমাৰ দললৈ আহিব লাগে। মই নাযাওঁ, মোক গুৱাহাটীলৈ লৈ গৈছোঁ, দিল্লীলৈ লৈ গৈছোঁ। তেতিয়া মই কিবা জাতীয় ঐক্য মঞ্চ কৈছিলোঁ। এতিয়া দেখিলোঁ, মই নিজে স্বচক্ষে দেখিলোঁ, যদি জাতি জনগোষ্ঠী সকলো ঐক্যবদ্ধ নহয়, তে এইখন বচাবৰ কাৰণে সম্ভৱ নহয়। গতিকে অসমখন বচাব লাগিব। সেইকাৰণে আমি জাতি জনগোষ্ঠী সকলোৱে নেতা, পাৰ্লি নেতা সকলোৱে আমি বিজেপি যোগদান কৰিছোঁ। গতিকে বিজেপি বিনে গতি নাই, আৰু ভাৰতবৰ্ষত নৰেন্দ্ৰ বিনে গতি নাই, আৰু অসমত হিমন্ত বিশ্ব শৰ্মা বিনে গতি নাই। তেওঁলোকে জাতীয়তাবোধ আছে। সকলোতকৈ হিন্দু মানুহৰ অসমত বিশেষকৈ জনজাতিৰ ভিতৰত জাতীয়তাবোধ আছে বড়োসকলৰ জাতীয়তাবোধ আছে। এনেধৰণৰ জাতীয়তাবোধ থাকিব লাগিব। বড়োসকলতে অসমীয়া সকলো জাতীয়তাবোধ থাকিব লাগিব। যদি যি জনগোষ্ঠীৰ জাতীয়তাবোধ নাথাকে, সেই জনগোষ্ঠী কেতিয়া নিজস্ব থাকিব নোৱাৰে। গতিকে প্ৰথম কথা জাতীয়তাবোধ থাকিব। অসমীয়া জাতি স্বাভিমান জাতীয়তাবোধ লাগিব। গতিকে জাতীয়তাবোধ থাকিব লাগিব। জাতীয়তাবোধ নাথাকিলে কেতিয়াও দেশখন ৰক্ষা কৰিব নোৱাৰে, আৰু এইখন অসম ধ্বংস হৈ যাব। জাতীয়তাবোধ লাগে কাৰণে মই আহিছোঁ, সেইকাৰণে মই বিজেপিত আছোঁ। বিজেপি দেখা পাইছে সেই পৰিৱেশটো দেখিছোঁ। আৰু মই এজন মধ্য অসমত মই নেতৃত্ব লৈছোঁ তিৱা জনগোষ্ঠীৰ কাৰণে। এতিয়া তিৱা জনগোষ্ঠীৰ 3টা হাইষ্ট হ'ল, আজি তাইকত হাইষ্ট হ'ল, মৰিগাঁৱত হাইষ্ট হ'ল, জাগিৰোডত হাইষ্ট হ'ল, আৰু ৰহাত হাইষ্ট হ'ল। যেতিয়া ডেলিগেশ্যন যেতিয়া আহিব, যেতিয়া ভাগ হৈ যাব, তেতিয়া কিন্তু 3টা সমষ্টিতো
জনজাতিসকল মধ্য অসমত 3টা সমষ্টি হায়েষ্ট। এতিয়া সেই জনজাতিসকলক ঐক্যবদ্ধ হৈ কৰি আমি আগবাঢ়িব লাগিব, কাৰণ তেওঁলোকে ভূমিপুত্ৰ। এইখন দেশক জংঘল কাটি ককা দেউতাসকলে এইখন দেশ তেওঁলোকে ৰাখিছে। গতিকে সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি ঐক্যবদ্ধ হ'ব লাগিব। গতিকে প্ৰত্যেকৰে দায়িত্ব আজি আপোনালোকৰো দায়িত্ব। আপোনালোকে সাংবাদিক হয়, চতুৰ্থ স্তম্ভ, বিশিষ্ট নাগৰিকসকল, সাধাৰণ মানুহসকল, বিশিষ্ট নাগৰিকসকলে সাধাৰণ নাগৰিকসকলক বাধ্য কৰাব পাৰিব লাগিব যে আমি সকলোৱে অসমখনো জীয়াই ৰাখিব লাগিব। ভৱিষ্যতত ল'ৰা ছোৱালী সুৰক্ষিত কৰিবৰ কাৰণে, আপোনাৰ মোৰ কাৰণে নহয়, কিন্তু ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে। এইকাৰণে মই কৈ থাকোঁ, হেও এইখন চৰকাৰক যদি তহঁতে ভোট নিদিয় তহঁতক পাপে চৰিব নহ'লে। মই সেইকাৰণে সেইটো কথা কৈ থাকোঁ। কাৰণ কিয় এইখন চৰকাৰে ভৱিষ্যতক, এইখন বিজেপি চৰকাৰে দেশৰ ভৱিষ্যত, এই বিজেপি চৰকাৰ এটা ভোট যাতে বেলেগত দিয় তহঁতৰ ল'ৰা ছোৱালীয়ে খাব দিব, হয় নাই নহয়? আমি এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে নিজৰ কাৰণে কষ্ট কৰা নাই। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজৰ কাৰণে কৰা নাই, তেওঁ ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছে। এইটোৱেই মূল কথা, অইন একো কথা হ'ব নোৱাৰে। দিছপুৰত AC ৰুমত বহি ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে নহ'ব। তাৰপৰা ডাঙৰ ডাঙৰ নেতাবিলাকে দিছপুৰত এয়া কণ্ডিশ্যনত সোমাই এইবিলাক কথা কয়, এইবিলাক নহ'ব নহয়, এইবিলাক নহ'ব। গাঁৱত কেনেকৈ বসবাস কৰিছে মানুহ, দুখ যান্ত্ৰণা কেনেকৈ ভোগ কৰিছে, এইবিলাক উপলব্ধি কৰিব পাৰিব লাগিব। সেইজনে তুমি অসমীয়া দুখীয়া মানুহৰ দুখ বেদনা যোনে উপলব্ধি কৰিব নোৱাৰে তেওঁ কেতিয়াও অসমীয়া হ'ব নোৱাৰে। আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে, কেইবাটাও আপুনি ভৱিষ্যতবাণীও কৰিলে, আপোনাক শুভেচ্ছা জনাইছোঁ। কিন্তু মই অলপ এটা বেলেগ কথালৈ আহিব বিচাৰিছোঁ। কথাটো হৈছে আপোনাৰ সংগীতক লৈ আপুনি যিটো গীত গায়, বিৰাট চৰ্চা চলিছে কিন্তু নিৰ্বাচনৰ মাজত, আৰু যথেষ্ট যিসকল দৰ্শক আছে, ভোটাৰ আছে, তেওঁলোকেও কৈছে যে আমাৰ বিধায়কগৰাকীৰ আন এটা ৰূপো আছে, উন্নয়নৰ সমানে সমানে এইখিনি কাম কৰে। আজি যদি টাইম 8ৰ দৰ্শক অকণমান যদি আপুনি গীতটো শুনাই দিয়ে। মোক এটা ফটোৱা বুলি ক'ব, কাৰণ য'তে ত'তে এয়া মেডিয়া পালে গান গাই বুলি ক'ব। মই মানে ফূৰ্তিত গাওঁ, কিন্তু একো নাই। যে বিশুদ্ধ আমি মালপানী খোৱা মানুহ, আমাৰ নিজৰ এইবিলাক আমি মালপানী খাইলে আমি ফূৰ্তি কৰোঁ, তেতিয়া গাওঁ বেলেগ কথা। এইবিলাকো আপোনালোকে চবেই আহিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক ভাল পায় কাৰণে গান এটা গাব দিয়ে, ৰজা গান এটা গাচোন, ৰজা গান এটা। আপোনাৰ গান গাব দিয়ে। অঁ, সেইকাৰণে মই তেওঁ কি কয় আপোনাক? নাই ভাল পায় আৰু গান এটা গাওঁ। মই সঁচা কথা মানুহটো, সেইকাৰণে ভাল পায়। মই চিধা চিধি কৈ দিওঁ যে, গতিকে সেইকাৰণে মোক ভাল পায়। ৰাইজেও কিন্তু দাবী কৰিছে আজি অনুষ্ঠানৰ মাজত আপোনাৰ সকলোৱে শুনিব বিচাৰিছে। এটা গানকে কিমান গাবি, একেটা গান, বেলেগ গান হ'লে বেলেগ কথা। গতিকে ৰাইজ আপোনাৰ হাত চাপৰি এটা দিব লাগে সকলোৱে। নাই, একেটা গানকে ক'ব, এইডালে বেলেগ গান নাজানে আৰু এইডালে একেটা গানকে গান গাই থাকিব, বেয়া কথা হ'ব নহয়। মই যেতিয়া 12 বছৰ বয়সত মাধৱ ডকাই নাটকখনো পাৰ্টটো দিছিলে, মাধৱ ডকাই গান মানে নাটকখনৰ নাম মাধৱ ডকাই, মোক সৰু পাৰ্টটো দিছিলে। সেই সৰু পাৰ্টটো দিওঁতে মোক এটা নিজে সৰস্বতীয়ে গীত গাব দিছিলে, মানে খুব দুখৰ গীত আৰু সেই গীতটো, অ ডাঙৰীয়া ধান এদুন্ধাৰলৈ দিবানে দুপৰীয়া, মৰা পালো জীয়া পালো তাকো বেছি খালো ভাত, অ ডাঙৰীয়া ধান এদুন্ধাৰলৈ দিবানে দুপৰীয়া। বহুত বহুত ধন্যবাদ জনালোঁ। সকলোৱে এটা হাত চাপৰি দিব লাগে। আৰু এয়া ৰমাকান্ত দেউৰীৰ লগত তেখেতৰ সমষ্টিবাসী আছে। আচলতে এগৰাকী নেতাক কিমান ভাল পালে অনুষ্ঠানৰ মাজতে, সাক্ষাৎকাৰৰ মাজতে ক'ব পাৰে। তেখেতক ৰিকুৱেষ্ট কৰিলে জনতাই যে একলি গাই দিব লাগে, আৰু তেখেতেও আমাৰ অনুষ্ঠানত এই অনুৰোধ ৰক্ষা কৰি অতি সুন্দৰকৈ বহু কথা কোৱাৰ মাজত, গুৰুত্বপূৰ্ণ কথা কোৱাৰ মাজত কিছু খুহুতীয়া কথাও ক'লে, আৰু গীতো আপোনালোকক শুনালে। পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ আগন্তুক নিৰ্বাচনৰ বাবে, আৰু আশা কৰিছোঁ আপুনি কোৱাৰ দৰে আপোনাৰ প্ৰেডিকশ্যন সত্য হওক, আৰু আপুনি যিদৰে কৈছে যে 70,000 ভোটত মই জয়ী হ'ম, এই আশা আপোনাৰ পূৰণ হ'ব। ব্যৱধান জয়ী হোৱা ন, ব্যৱধানত জয়ী হ'ব। মই যেতিয়া 70,000 ব্যৱধান বুলি ক'লোঁ, মোক 70,000 কি কৰিছে, 70,000 হ'লে হাঁহি থাকিবচোন। সেই 70,000 সদায়
মই যেতিয়া সত্যটো কওঁ সিহঁতে ওল্টাই দিয়ে সদায় তাৰমানে মই কওঁ কি পূব চাইডে বেলি ওলায় মোৰ কথাটো ক'ব ৰমাকান্ত এতিয়া পশ্চিম ফালে বেলি ওলোৱাৰ কথা কৈছে ইমান দুষ্ট ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে ৰমাকান্ত দেউৰী গতিকে আমি আপোনালোকক জনাইছোঁ এই অনুষ্ঠানৰ মাজেদি এইদৰে বিভিন্ন অসমৰ প্ৰতিটো প্ৰান্তত আমি নেতাসকলৰ সৈতে কথা পাতিম কিদৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু যথেষ্ট মানসিক ষ্ট্ৰেছ থাকে হেঁচা থাকে আৰু তাৰ মাজত জনতাৰ কাষত যাব লাগে গতিকে এই অনুষ্ঠানৰ জৰিয়তে এনেকুৱা কেইবাগৰাকীও নেতাক লগ পাম আপোনালোকে চাই থাকিব টাইম 8 ধন্যবাদ শুভৰাত্ৰি